ওদালগুৰি জিলাৰ লাউডঙত শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ বিজেপিত যোগদান বিপিএফ ইউপিপিএল দলৰ পৰা সংখ্যালঘু কৰ্মীয়ে বিজেপিত যোগদান কৰিলে ওদালগুৰি জিলাৰ শিৱপুৰ ভিচিডিচিত বিজেপিৰ যোগদান কাৰ্যসূচী জিলা বিজেপিৰ বিষয়ববীয়াসকলে দললৈ জনালে আদৰণি লোকসভা নিৰ্বাচনৰ পিছতে ওদালগুৰি জিলাৰ শিৱপুৰ ভিচিডিচিত সংখ্যালঘু বিপিএফ ইউপিপিএল নেতা কৰ্মীৰ বিজেপি দলত যোগদানৰ জোৱাৰ উঠিছে ওদালগুৰি জিলাৰ ওদালগুৰি বিধানসভা সমষ্টিটোৰ অধীনৰ ধনশিৰি মণ্ডলৰ অন্তৰ্গত লাউডঙত আহি সোমবাৰৰ সন্ধিয়া শতাধিক সংখ্যালঘু বিপিএফ ইউপিপিএলৰ নেতা কৰ্মীয়ে বিজেপি দলত যোগদান কৰে বিজেপি দলৰ ধনশিৰি মণ্ডল সমিতিৰ সভানেত্ৰী ৰাধেশ্বৰী বড়োৰ লগতে বহু কেইগৰাকী জ্যেষ্ঠ কাৰ্যকৰ্তাৰ সংখ্যালঘু লোকে বিজেপি দলত যোগদান কৰে যোগদানকাৰী বিজেপিসকলৰ মতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ জনকল্যাণমুখী আঁচনিসমূহৰ সফল ৰূপায়ণ হোৱা দেখা গৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এই চৰকাৰখনে উন্নয়নমূলক কাম-কাজসমূহৰ অগ্ৰগতি দেখা গৈছে বুলি মন্তব্য কৰে বিজেপিৰ সংখ্যালঘু সদস্যই আজি এই অঞ্চলত ধনশিৰি আমাৰ মণ্ডলৰ উদ্যোগত আৰু ধনশিৰি মণ্ডলৰ সভানেত্ৰীৰ প্ৰত্যক্ষ সহযোগত এই লাউডং অঞ্চলত আমাৰ আজি প্ৰায় 100ৰ ওচৰত আমাৰ বিভিন্ন দলৰ কাৰ্যকৰ্তা আহি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে আৰু ইয়াৰ দ্বাৰা আমি ভাবোঁ যে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ এই অঞ্চলত প্ৰসাৰতা বৃদ্ধি পাব আৰু এই অঞ্চলত আমাৰ বাধাৰ সৃষ্টি হৈ আছিলে সেই বাধাবোৰ আঁতৰিব কাৰণ আমি ভাৰতীয় জনতা পাৰ্টি সদায় আমি প্ৰতিটো জাতি জনগোষ্ঠী এই বিটিআৰ অঞ্চলত একেলগে থকাটো বিচাৰোঁ আৰু সকলোৱে আগবাঢ়ি আহিলে সমাজখন সংশোধন হ'ব আৰু মই ভাবোঁ অনাগত দিনত এই শক্তিয়ে আমাক নতুন শক্তিৰে উদ্ভাসিত কৰিব আচলতে এই কথাষাৰ আমি সভাত কৈছোঁ কিন্তু বাহিৰৰ পৰা বহুতে কথাটো ক'ব বিচাৰে আচলতে আমাৰ সংখ্যালঘু বিৰোধী বুলি কিন্তু মই এটা কথা ক'ব বিচাৰিছোঁ যে ভাৰতীয় জনতা পাৰ্টিৰ শাসনকালত ভাৰতবৰ্ষত কেতিয়াও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই কেতিয়াও ক'তো কিছুমান সৰু সুৰা ঘটনা বেলেগ কথা কিন্তু কোনো ধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই আমাৰ এই অঞ্চলত যিবিলাক সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে এইটো অঞ্চলত 1983 চনত যিবিলাক সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিলে সেইটো সময়ত কংগ্ৰেছৰ চৰকাৰে আছিলে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ নাছিলে আৰু ভাৰতীয় জনতা পাৰ্টিয়ে এই ক্ষেত্ৰত সদায় সহযোগ আগবঢ়াই আহিছে আৰু আমি বহুত কঠোৰ এই ক্ষেত্ৰত কাৰণ 12টো হৈছে ইয়াতে কিন্তু আমি এই ক্ষেত্ৰত বহুত কঠোৰ বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা দেৱে তেখেতে কেতিয়াও নিবিচাৰে যে সাম্প্ৰদায়িক সংঘৰ্ষৰ দ্বাৰা পুনৰ আমাৰ অসমখন ৰক্তাক্ত হওক বা অসমখন বিভিন্ন ধৰণে বাধাৰ সন্মুখীন হওক আৰু সেইবাবেই আমি বিচাৰোঁ যে এখন সুন্দৰ সমাজ গঢ়ক সকলোৱে আগবাঢ়ি আহক প্ৰতিটো জাতি জনগোষ্ঠী ভালকৈ থাকক আৰু লগতে তেখেতে সেইবাবে বাৰে বাৰে সংখ্যালঘু অঞ্চলত উন্নতিৰ কথা কৈছে শিক্ষাৰ কথা কৈছে কেনেকৈ আমি আগবাঢ়ি যাব পাৰোঁ শিক্ষাৰ ক্ষেত্ৰত আৰু বাল্য বিবাহৰ বিৰোধিতা কৰি গৈছে তেখেতে যাতে ছোৱালীখিনি শিক্ষিত হ'ব পাৰে এইটোৰ ওপৰত গুৰুত্ব দিছে আৰু মই ভাবোঁ আমাৰ এই অঞ্চলৰ সংখ্যালঘু ব্যক্তিসকল আহি ভাৰতীয় জনতা পাৰ্টি জইন কৰাৰ পিছত এই দলৰ যি নীতি আদৰ্শ মানি আগবাঢ়িব তাৰ দ্বাৰা এইখন সমাজ এখন সুন্দৰ সমাজ হ'ব বুলি মই আশা ৰাখিছোঁ আমাৰ আজিৰ যি ধনশিৰি সমষ্টিৰ যি পৰিষদীয় সমষ্টিত শিৱপুৰ ভিচিডিচিৰ অন্তৰ্গত যি লাউডুঙৰ যি আমাৰ যি দলীয় সদস্য এই সদস্যসকলৰ লগত আমাৰ যি গাঁৱৰ যি ৰাইজ তেখেতসকলে যি যোগদান আমাৰ আজিৰ এই যোগদান কাৰ্যসূচী কৰিলে তেখেতসকলে আমাৰ যি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিদিনাখন আমাৰ যি 40টা সমষ্টিত আমি নিজাববীয়াকৈ অকলে খেলিব বিচাৰিছে তেতিয়াৰ পৰাই আমাৰ যি মোৰ সমষ্টিৰ যি কাৰ্যকৰ্তা আমাৰ যি গাঁৱৰ যি ৰাইজ তেখেতসকলে মানে উৎফুল্লিত হৈ আছে আমি কেতিয়া যোগদান কৰিব পাৰিম বুলি তো ঠিক আজি এই সুযোগতে আমাৰ যি দলৰ যি নীতি নিয়ম আদৰ্শ সেই নীতি নিয়ম আদৰ্শক ভাল পায় আজি লাউডুং ৰাইজ ওলাই আহিছে আমাৰ বিভিন্ন দলৰ পৰা আজি যোগদান হৈছে আৰু এই যোগদানত আমাৰ 100তকৈ অধিক আজি এই যোগদান কাৰ্যসূচীত আমাৰ বিভিন্ন দলৰ পৰা যোগদান কৰিছে আৰু আমি অহা যি বিটিচি নিৰ্বাচন এই নিৰ্বাচনত আজিৰ যি ধনশিৰি সমষ্টিত আমি নিশ্চিতভাৱে আহি থকা দিনবোৰত আমি
জিতাৰ এটা আপোনাৰ মণ্ডল